অপলম হোৱা নাই। কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীৰ তালিকা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। CEC বহাৰ পিছতে বিভিন্ন আলোচনা হয়, আলোচনাৰ পিছত CEC বহে আৰু CEC বহাৰ পিছত আমাৰ মল্লিকাৰ্জুন খড়গে ডাঙৰীয়া স্বাক্ষৰৰ পিছতহে এইবিলাক ঘোষণা কৰা হয়। গতিকে এইটো ইমান দেৰি হৈছে বুলি আমি ক'ব নোৱাৰোঁ। গতিকে এইটো CEC বহিব 7 তাৰিখে কিজানি, তো 7 তাৰিখে বহাৰ পিছত এইবোৰ ডিক্লেয়াৰ হ'ব। কিন্তু তাৰ আগতে মই দেখিছোঁ যে কিছু মানুহৰ নাম এনেই মানে সমষ্টিবিলাকত বাজি আছে যে আমুকাত উঠিব, আমুকাত উঠিব। আনুমানিকভাৱে বিভিন্ন ৰকমৰ বা বাতৰিবিলাক এই টিভি চেনেলবিলাকত বাজি আছে। গতিকে মই ভাবোঁ যেতিয়ালৈকে ডিক্লেয়াৰ নহয়, যেতিয়ালৈকে দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা নকৰে, তেতিয়ালৈকে কিন্তু এইটো ফাইনেল বুলি কাৰো ক'ব নোৱাৰি। গতিকে আৰু এটা কংগ্ৰেছ দল এটা পুৰণি দল, আৰু এই পুৰণি দলত বিভিন্ন নীতি নিয়মৰ মাজেৰে আমাৰ প্ৰাৰ্থিত্ব বাছনি হয়। গতিকে এই ক্ষেত্ৰত কোনো এজন ব্যক্তিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে। গতিকে এইটো দুৰ্ভাগ্যজনকভাৱে বিভিন্ন নিউজ চেনেলবিলাকত এইবিলাক বাজি আছে। মই ভাবোঁ যে দলে বিবেচনা কৰিব, আৰু ডিব্ৰুগড় সমষ্টিটো স্বাধীনোত্তৰ কালৰ পৰা মানে কংগ্ৰেছ দলে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীকে প্ৰাৰ্থিত্ব দি আহিছে, আৰু আমি জিকিব লাগিব। এলায়েন্সো আমাক লাগিব, জিকিব লাগিব। আৰু আমাৰ দেখিছোঁ যে বিজেপি চৰকাৰে বহুত কাম হ'ল, কিবা হ'ল বুলি ঢাক ঢোল বজাই আছে। গতিকে তেখেতসকলে যিদৰে আজি চাহ বাগিচাৰ যিবিলাক LP স্কুল আছে, টিল টুডে ৰাইট টু এডুকেশ্যন বিল কংগ্ৰেছ দলে কেতিয়াবাই পাছ কৰিলে, কিন্তু এতিয়ালৈকে এই বিজেপি দলে LP স্কুলবিলাকো চৰকাৰীকৰণ কৰা নাই। তাত হাজাৰ টিচাৰ আছে, সেই টিচাৰবিলাকে আজিও কোম্পানীৰ আণ্ডাৰত কাম কৰি আছে। গতিকে এইবিলাক চব লৈ ল'ব লাগিছিলে। হাই স্কুল কিছুমান তেওঁলোকে বনাই দিছে, কিন্তু সেই হাই স্কুলবিলাক বনোৱাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে তেখেতসকলে ক'ৰ হিন্দী মিডিয়াম টিচাৰ, ক'ৰ বেংগলী মিডিয়াম টিচাৰ, বিভিন্ন মিডিয়ামৰ টিচাৰবিলাকক তাত এপইণ্ট কৰি চালে বেৰে কোবাই আমাৰ মানে স্কুলবিলাক চলাই আছে। এইটো কিমান দুৰ্ভাগ্যজনক কথা। আৰু কথাটো মই খোলাখুলিকৈ যোৱাকালিও কৈছোঁ যে লুইনজ্যোতি আমাক এলায়েন্সটো লাগে, ইণ্ডিয়া এলায়েন্সটো আমাক লাগে। তাত বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তা আছে। গতিকে মই ভাবোঁ যে দলে গোটেইখিনি কথা বিবেচনা কৰিহে প্ৰাৰ্থিত্বটো আগবঢ়াব। কাৰণ না ইণ্ডিয়া এলায়েন্স আমাৰ অংগ এটা। মই ভাবিম যে ইণ্ডিয়া এলায়েন্সত যিমানবিলাক প্ৰাৰ্থী আছে সকলোবিলাক প্ৰাৰ্থীয়ে জয়যুক্ত হৈ আহক। কিন্তু ডিব্ৰুগড়টো মই ক'লোৱেই যে এই যে ভোট ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত আমাৰ অলপ অসুবিধা আছে। ভোট ট্ৰান্সফাৰ মানে চাহ বাগিচা, অধিক সংখ্যক চাহ বাগিচাৰ ভোটাৰ তাত আছে। প্ৰায় 38 to 40% গোটেই সমষ্টিৰ যিখিনি ভোট, 40%, 38 to 40% ভোট চাহ বাগিচাৰ আছে। গতিকে চাহ বাগিচাৰ ৰাইজে হাতটো জানে আৰু ফুলটো জানে। গতিকে এই হাত আৰু ফুল এতিয়া লুইনে কি চিম্বল পায় তাৰ কোনো নিশ্চয়তা নাই। গতিকে এই যে 10-15 দিন আমি সময় পাম, আমি ভোট ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা, কেইবাবাৰো তেখেতে MP আছিলে, কেন্দ্ৰীয় মন্ত্ৰী আছিলে, আৰু চাহ মজদুৰ সংঘৰ তেখেত সভাপতি। গতিকে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে, আৰু সেই অভিজ্ঞতাৰ পৰা তেখেতে এই কথাটো কৈছে যে আমাৰ নতুন চিম্বলত আমাৰ ভোট ট্ৰান্সফাৰ কৰাটো অসুবিধা হ'ব। গতিকে হাতৰ চিম্বলটো যাতে থাকে, আৰু হাতৰ চিম্বলটো যদি নাথাকে অনাগত সময়বিলাকত 10টা বিধানসভা সমষ্টিত 26ৰ আমাৰ এছেম্বলি ইলেকশ্যন হ'ব, বিধানসভা নিৰ্বাচন হ'ব। সেই বিধানসভা নিৰ্বাচনত আমি দলৰ বহু ক্ষতি হ'ব। চৰম দুৰ্ভাগ্যজনক কথা। আমাৰ ডিব্ৰুগড়ৰ পৰা প্ৰায় উপসভাপতি আমি 2জন আছোঁ, জেনেৰেল ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰী আছে, DCC আছে, BCC আছে, আমাৰ মণ্ডল কংগ্ৰেছ কমিটি আছে। দলে মানে এনেকুৱা ধৰণৰ কথাবিলাক হ'লে সকলো সময়তে কয় যে দলৰ লগত আলোচনা কৰিহে সিদ্ধান্ত ল'ম, কি হ'ব কি নহ'ব। কিন্তু এই ক্ষেত্ৰত আমাৰ ডিব্ৰুগড়েই হওক, তিনিচুকীয়া জিলাই হওক, বা আমাৰ ব্লকেই হওক, জিলাই হওক, কাৰো লগত কোনো ৰকমৰ আলোচনা নকৰাকৈ এনেধৰণৰ কাম কাজবিলাক চলি আছে। কিন্তু বৰ্তমানলৈকে ডিক্লেয়াৰ হোৱা নাই। আৰু না বিজেপি কিয় যাম আকৌ? মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী। মই যুৱ কংগ্ৰেছৰ পৰা লৈ চাহ কোষৰ পৰা লৈ প্ৰদেশ কংগ্ৰেছ, DCC, BCC বিভিন্ন পৰ্যায়ত কাম কৰি মই আজি
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এজন উপসভাপতি আৰু 3বাৰকৈ বিধায়ক গতিকে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতসকলে বিজেপিৰ দলৰ নেতা মন্ত্ৰীয়ে এনেধৰণৰ বক্তব্যবিলাক দিয়ে 12টা 14টা লৈ লয় তেখেতসকলে কিন্তু কি কাম কৰিলে তেখেতসকলক পত্তা দিলে নাই আৰু জনজাতি মৰাণ মটক কোচ আমাৰ চাহ জনগোষ্ঠীকে আদি কৰি যিবিলাক আমাৰ জাতি জনগোষ্ঠী আছে 100 দিনৰ ভিতৰত জনজাতিকৰণ দিম বুলি কৈছিলে সেইবিলাক হিচাপ হ'ব এইটো বিজেপিৰ অফাৰৰ লগত কি কথা আছে বিজেপি কোনো অফাৰ দিলেও আমি হিলা মানুহ নহয় আমি যোৱা মানুহ নহয় নাই সেইবিলাক তাত ধৰক আৰু বন্ধু বান্ধৱ ঢেৰ আছে গোটেইখিনি বিজেপিয়ে কৈছিলে কংগ্ৰেছ মুক্ত ভাৰত এতিয়া কংগ্ৰেছ যুক্ত অসমতো কংগ্ৰেছে চলাই আছে না সেই ইছ্যুবিলাক মানে প্ৰকৃতাৰ্থত বিজেপিয়ে ঢাক ঢোল বজাই আছে প্ৰকৃতাৰ্থত চাহ বাগিচাৰ মানুহখিনিৰ কাৰণে কিন্তু এটাও কাম কৰা নাই যিদৰে কৈছিলে 100 দিনৰ ভিতৰত জনজাতিকৰণ কৰিম যিদৰে তেখেতসকলে কৈছিলে আমি স্কুলবিলাক চৰকাৰীকৰণ কৰি দিম LP স্কুল এতিয়ালৈকে চৰকাৰীকৰণ কৰি দিয়ে হাই স্কুল কেইটামান বনাই দিছে হাই স্কুলবিলাকৰ অৱস্থা মানে একেবাৰে দুৰৱস্থা বিভিন্ন মিডিয়ামৰ টিচাৰ আনি তাত দি দিছে 3% চাকৰি ৰিজাৰ্ভেশ্যন চাহ জনগোষ্ঠীক দিম বুলি লালিপপ এটা বনাই থৈছিলে 1 লাখ চাকৰি দিলে কিন্তু এই 3% হলে আজি প্ৰায় 27,000 মান ভোট পালে চাহ জনগোষ্ঠীৰ শিক্ষিত আচল কাম কিন্তু হোৱা নাই নহয় সেই কথাটো মানে এই কথাটো এনেকুৱা যে আমাৰ মানে এই মানে প্ৰচাৰ কৰিবলৈ সময় নাপাম না আমি এই 15টা দিন পাম এই ঘোষণা হোৱাৰ পিছত 15-20 দিন মানে এটা সময় থাকিব সেই 20 দিনৰ ভিতৰত 2,500 বুথ আছে 2,500 বুথত এই গোটেই কথাটো লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধা আছে আৰু গতিকে এই কথাটো অসুবিধা আমাৰ আছে আপুনি টিকেট প্ৰত্যাশী এজন কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে আপুনি কৈছে স্পষ্ট কৰি ৰাজ্যিক নেতৃত্বই কোনো ধৰণৰ আলোচনা কৰা নাই ডিব্ৰুগড় আসনখনক লৈ নাই কৰা আহিছে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে সাক্ষাৎ কৰি আপুনি এই বিষয়ে অৱগত কৰিছে হয় প্ৰত্যেকজন আমাৰ যিমানবিলাক জ্যেষ্ঠ আমাৰ CEC মেম্বাৰ আছে সকলোবিলাককে জনাইছো আমাৰ KC বেণুগোপালা ডাঙৰীয়া আছে মল্লিকাৰ্জুন খড়গে ডাঙৰীয়া আছে সোনিয়া গান্ধী আছে ৰাহুল গান্ধী আছে প্ৰিয়ংকা গান্ধী আছে জ্যেষ্ঠ নেতা সকলোকে মই এই গোটেইখিনি কথা অৱগত কৰিছো আৰু নিশ্চয় তেওঁলোকে বিবেচনা কৰি আমাক ইণ্ডিয়া এলায়েন্সো লাগে আৰু আমি যাতে জয়যুক্ত হৈ আহিব পাৰো সেইটো কাৰণে আমি এই প্ৰচেষ্টাটো চলাইছো জানি বুজি আমি হাৰি যাব খোজা নাই আৰু নিশ্চয় এইটো কংগ্ৰেছৰ হাত চিম্বলতে যদি ফাইট দিব পাৰে জিকিব পাৰে একমাত্ৰ এই হাত চিম্বলটোৱে জিকিব পাৰিব বেলেগ ইয়াত কিন্তু অসুবিধা আছে কাৰণ চিনাকি কৰাৰ ক্ষেত্ৰত বহু অসুবিধা এতিয়া আপু আছে বা আমাৰ লইনজ্যোতি গগৈ আছে অখিল গগৈ আছে বিভিন্ন হেৰিবিলাক আছে তৃণমূল আছে এইবিলাক থকাৰ পাছতো আমি দেখিছো যে ইয়াত মাত্ৰ হাত আৰু ফুল এই দুটাকে সৰহসংখ্যক মানুহে জানে আৰু এই ক্ষেত্ৰত মানে মই অনুৰোধ জনাম এজন মোৰ ভাতৃ হিচাপে তেখেতক যে ইণ্ডিয়া এলায়েন্সত যিহেতুকে তেওঁলোকে আছে আৰু বিজেপি বিৰোধী এটা শক্তি তেখেতসকল গতিকে অনুৰোধ জনাম যে আমি এজনে ফাইট কৰিলে আমাৰ জিকাৰ সম্ভাৱনাটো বেছি মই অনুৰোধ জনাম যোৱাবাৰ আৰজেডিক দিছিল আৰজেডিক দিয়াৰ মই উদাহৰণ কৈছো আৰজেডিক যেতিয়া তিনচুকীয়া সিটটো দি দিলে আনকালে আমি 40,000 ভোট পাইছিলো 40,000 ভোট যিকোনো মানুহ উঠিলে কংগ্ৰেছৰ পৰা 40,000 ভোট পায় কিন্তু এই যে আৰজেডিক দি দিলে এই 40 to 12-13 হাজাৰত নামি আহিলে তো এই যে ভোট যিটো ডিফাৰেন্স হ'ল গতিকে এই বস্তুটোতো এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা সমষ্টিতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব এই কাৰণে প্ৰেক্টিকেল কথাখিনি মই কৈছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ